নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰ শিতান্তিৰ মাজলৈ মই নিদিতা হৈকে সকলোকে স্বাগতম জনাইছোঁ আৰু প্ৰতিদিনৰ পুৱাৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল গ্ৰহগতি আৰু লগতে জনাব কি ৰং পৰিধানে আজি আপোনাৰ দিনটো শুভ কৰি তুলিব দাদা স্বাগতম জনাইছোঁ আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ ধন্যবাদ নমস্কাৰ যেহেতু আমি ৰাশিফলৰ মাজলৈ যাম কিন্তু তাৰ পূৰ্বে জানিব বিচাৰিম আজিৰ দিনটোৰ গ্ৰহগতি সম্পৰ্কত হয় আজিৰ দিনটোৰ গ্ৰহগতিসমূহ এনেধৰণৰ বহি আছে শনি মীন ৰাশিত ৰাহু কুম্ভ ৰাশিত বহি আছে আজি মংগল মিথুন ৰাশিত বৃহস্পতি বুধ কৰ্কট ৰাশিত বহি আছে আজি কেতু লগ্ন আৰু ৰবি বহি আছে সিংহ ৰাশিত আজি শুক্ৰ বহি আছে নিচস্থ হৈ আছে কন্যা ৰাশিত আৰু চন্দ্ৰ বৃশ্চিক ৰাশিত বহি আছে আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশি চক্ৰ আৰু আজিৰ দিনটোৰ ৰাশি চক্ৰ চালে এই বৰ্তমান বছৰটোত আপুনি শাৰীৰিক প্ৰব্লেমত ভুগিব পাৰে স্বাস্থ্যহানিৰ যুগ প্ৰবল গতিকে আপুনি পাৰিলে মংগল গ্ৰহৰ প্ৰতিকাৰ কৰক মংগল গ্ৰহৰ প্ৰতিকাৰ হিচাপে এটি ৰেড কৰেল ৰক্তপ্ৰবাল আপুনি সোণ নতুবা তামেৰে বনাই ৰিং ফিংগাৰত পিন্ধক 8 to 10 কেৰেট মানৰ পিন্ধক আৰু পাৰিলে এই ৰত্নটো পিন্ধাৰ আগত শোধন কৰি ল'ব আৰু মংগলবাৰ দিনা লগুণত থাকক নতুবা নিৰামিষ আহাৰ গ্ৰহণ কৰক বগলা দেৱীৰ পূজা অৰ্চনা কৰক ধন্যবাদ এতিয়া ৰাশিফললৈ গৈছোঁ প্ৰথমতে মেষ ৰাশিসকলৰ ফলাফল দুখন কাৰ্ড লৈছোঁ টেৰট কাৰ্ড দ্য চেৰিয়ট এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে যিসকলে এৰিছ এওঁলোকৰ অলপ কষ্ট অনুভৱ হ'ব সমস্যা থাকিব শৰীৰ অৱশ্যে আবেলিৰ ফালে উন্নত হ'ব সন্তানৰ কৰ্মকাণ্ড অলপ চিন্তাত পেলাব পাৰে আপোনাক দাম্পত্য জীৱনত সমস্যাই দেখা দিব পাৰে সাৱধান হওক আজি ঘৰৰ দুৱাৰমুখত পঞ্চমুখী চাকি এগছি জ্বলাওক শুভ হ'ব পিংক কালাৰ লাকি ব্লেক কালাৰ আনলাকি লাকি নম্বৰ 3 এতিয়া আহক বৃষ ৰাশিলৈ টৰাছ ওৱান্স এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে আপোনাৰ পিতৃস্থানীয় ব্যক্তিৰ পৰা মনত কষ্ট আহিব পাৰে দাম্পত্য জীৱন ভালদৰে পাৰ হ'ব আজি বিদ্যাত ভাল ফল পাব প্ৰেমত তেনে জটিলতা নাই আৰ্থিক দিশত উন্নতি লাকি কালাৰ ৰেড আনলাকি কালাৰ গোল্ডেন লাকি নম্বৰ 1 আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম কিন্তু তাৰ পূৰ্বে দাদা জানিব বিচাৰিম আজিৰ দিনটোত যি 12টা ৰাশিৰ জাতক জাতিকা আছে তেওঁলোকৰ যাত্ৰা আৰু শুভকৰ্ম সম্পৰ্কে হয় আজি 20 আগষ্ট 2 ভাদ তিথি শুক্লা অষ্টমী ব্ৰহ্মা যুগ বৃশ্চিক ৰাশি বিপ্ৰবৰ্ণ বিশাখা নক্ষত্ৰ দেৱগণ যাত্ৰা শুভ অমৃত যুগ দক্ষিণ দিশত নাই শুভকৰ্ম দীক্ষা আৰোগ্য স্থান আদি আজি নাৰিকল খোৱা নিষেধ এতিয়া আকৌ ৰাশিফললৈ কাপছ এণ্ড কাপছ মিথুন ৰাশি জেমিনি আজি আপোনাৰ কৰ্মোদ্যম থাকিব কৰ্মস্থানত সন্মান লাভ বন্ধুৰ আগমনে মনত ফূৰ্তি আহিব আজি আয় ব্যয় সমান থাকিব বিদ্যাত শুভ ফল শিৱ মন্দিৰত দৰ্শন কৰক আৰু এপাত ত্ৰিশূল অৰ্পণ কৰক ভাল হ'ব ব্লু কালাৰ লাকি পিংক কালাৰ আনলাকি লাকি নম্বৰ 8 এতিয়া পেজ অফ পেণ্টাকলছ এণ্ড পেণ্টাকলছ কৰ্কট ৰাশি কেঞ্চাৰ আজি আপুনি সৃষ্টিমূলক কামত ব্যস্ত থাকিব কৰ্মস্থানত সুনাম বৃদ্ধি বিদ্যাত মজলীয়া ফল আজি ভ্ৰমণৰ পৰা বিৰত থকাই ভাল কাৰণ সৰু সুৰা দুৰ্ঘটনাৰ যুগ দাম্পত্যত বুজা পৰাৰ মাজেৰে পাৰ হ'ব আজি পাৰ্পল কালাৰ লাকি চিলভাৰ কালাৰ আনলাকি লাকি নম্বৰ 4 দাদা এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ পত্ৰখনত এজনে জানিব বিচাৰিছে যে ধৰ্মৰ বিষয়ে কিছু টিপছ দিবলৈ কৈছে আপোনাক হয় ধৰ্মৰ বিষয়টো বিভিন্ন টিপছ আছে যেনে প্ৰকৃত গুৰু আপুনি যদি বিচাৰিব নালাগে টাইম আহিলে গুৰু নিজে নিজে আহি যাব আৰু দীক্ষা লোৱাৰ পাছত বহুতে ভাবে নিৰামিষ খাব লাগিব নেকি একচুৱেলি শাক পাচলিটো ৰজগুণ বহুত বৃদ্ধি পায় গতিকে যেতিয়া টাইম আহিব নিজে নিজে আপোনাৰ নিৰামিষ আহাৰৰ প্ৰতি মনটো গুচি যাব আৰু তেতিয়া আপোনাৰ নিৰামিষ আহাৰ অট'মেটিকলি হৈ যাব যদি আপুনি দুৰ্গা দেৱীক পূজা পাতল কৰে সদায় মনত ৰাখিব দুৰ্গাই দুৰ্গতি নাশ কৰে দুৰ্গতি নাশিনী বুলি কোৱা হয় গতিকে পূজা পাতল কৰিব পাৰে আৰু কালৰ পৰা যোনে ৰক্ষা কৰে তেখেত হৈছে কালী গতিকে আপুনি যদি কালৰ পৰা বিপদৰ পৰা ৰক্ষা পাব খোজে আপুনি কালীৰ পূজা পাতল কৰক আৰু বিভিন্ন দিশত আপুনি যেনে অৱতাৰ আৰু ঈশ্বৰৰ মাজত যোনটো প্ৰভেদ বুলি ভাবে অৱতাৰ ঈশ্বৰৰ দূত অৱতাৰ আৰু ঈশ্বৰৰ মাজত আচলতে বৰ এটা প্ৰভেদ নাই
আৰু ওম শব্দৰ অৰ্থ হৈছে ব্ৰহ্মা নতুবা ঈশ্বৰৰ প্ৰতীক। গতিকে সদায় যদি আপুনি পুৱাৰ পৰা গধূলিলৈকে ওম শব্দটো উচ্চাৰণ কৰে তেতিয়া কিন্তু আপোনাৰ মংগল হ'ব। সকলো ধৰণৰ শুভ ফল আপুনি পাব, পাপৰ পৰা মুক্তি লাভ কৰিব পাৰে। আমাৰ অনুষ্ঠান অব্যাহত হৈ থাকিব, কিন্তু সময় হৈছে খন্তেক সময়ৰ বাণিজ্যিক বিৰতিৰ। বাণিজ্যিক বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰ শিতান্তীৰ মাজলৈ। দাদা, আমি পৰৱৰ্তী যি ৰাশিফল আছে সেই বিষয়ে জানিব বিচাৰিম। হয়, ওৱান্স এণ্ড ওৱান্স সিংহ ৰাশি লিঅ'। আজি আপোনাৰ জ্ঞান অইন দিনৰ তুলনাত অকণমান বেছি যেন ভাবিব, খৰচৰ মাত্ৰাও বেছি হ'ব, শৰীৰত কিছু প্ৰব্লেম থাকিব। আজি সম্পৰ্কীয় মানুহৰ লগত বুজা পৰা ৰাখক। ব্যৱসায় বাণিজ্যত দিনটো ভাল। আজি কৰ্মলৈ ওলোৱাৰ আগত গংগাজল দি গা ধুৱক, ভাল হ'ব। হোৱাইট কালাৰ লাকি, ব্লেক কালাৰ আনলাকি, লাকি নম্বৰ 2। কন্যা ৰাশি ছৰ্টছ এণ্ড নাইট অফ ওৱান্স। আপোনাৰ আৰ্থিক দিশত কিছু চিন্তা থাকিব, যদিও সন্তানৰ সফলতাই মনত আনন্দ দিব। শৰীৰৰ প্ৰতি ধ্যান ৰাখক, মনলৈ দুশ্চিন্তা নানিব। বিদ্যা শিক্ষাত শুভ ফল লাভ। আজি ৰেড কালাৰ লাকি, পিংক কালাৰ আনলাকি, লাকি নম্বৰ 5। তুলা ৰাশি ছৰ্টছ এণ্ড পেণ্টাকলছ লিব্ৰা। আপোনাৰ পাৰিবাৰিক ক্ষেত্ৰত গুৰুস্থানীয় ব্যক্তিৰ পৰা সুপৰামৰ্শ লাভ হ'ব। ব্যৱসায় বাণিজ্যত আজি কিছু বাধা থাকিব। ভ্ৰমণৰ যোগ দেখা যায়। দাম্পত্যত শুভ ফল। আজি তামৰ পাত্ৰত ৰঙা বৰণৰ ফুল ল'ব আৰু পাৰিলে সূৰ্যদেৱক অৰ্ঘ্য দিয়ক। গল্ডেন কালাৰ লাকি, ৰেড কালাৰ আনলাকি, লাকি নম্বৰ 8। এতিয়া আহিছোঁ কাপছ এণ্ড ছৰ্টছ বৃশ্চিক ৰাশি স্কৰপিঅ'। আজি চাকৰিয়াল ব্যক্তিসকলৰ বাবে বৰ এটা ভাল সময় নহয়। অভিনেতা অভিনেত্ৰীসকলৰ বাবে দিনটো ভাল। আজি সুনাম বৃদ্ধি পাব। দাম্পত্যত সামান্য মতানৈক্য থাকিব। ক্ৰীম কালাৰ লাকি, য়েলো কালাৰ আনলাকি, লাকি নম্বৰ 3। দাদা, বিষয় সন্দৰ্ভত জানিব বিচাৰিম, কেনেধৰণৰ বিষয় আগবঢ়াব আজি আমাৰ দৰ্শকসকলৰ বাবে? হয়, আজিৰ বিষয় হৈছে ফেংচুই বাস্তুমতে কিছু সামগ্ৰী, এবাকাছ আৰু ক্ৰিষ্টেল গ্লভ। এবাকাছ হৈছে গণনা কৰা পুৰণি সঁজুলি। আজিকালি ইয়াক ঘৰৰ ধন, সা সম্পত্তি আৰু উন্নতিৰ প্ৰতীক বুলি ধৰা হয়। সেয়ে আপুনি টকা পইচা আকৰ্ষণ কৰিবলৈ এইবিধ বস্তু ঘৰত ৰাখক। ব্যৱসায়ত চেণ্টাৰত ৰাখিব পাৰে। আপোনাৰ লাভ বৃদ্ধি কৰিবলৈ আপোনাৰ নিজৰ অফিচতো সজাই ৰাখিব পাৰে। ক্ৰিষ্টেল গ্ল'ব হৈছে ব্যৱসায়ত সফলতা আনে। ই সম্পৰ্কবোৰ মধুৰ কৰে আৰু কেৰিয়াৰত উন্নতি আনে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত আৰু পৰীক্ষাত ভাল ফল পাবলৈ ইয়াৰ সহায় ল'ব পাৰে। এই গ্ল'ভটো অফিচৰ মেজত উত্তৰ পূব কৰ্ণাৰত ৰাখিব লাগে আৰু ষ্টুডেণ্টসকলে পঢ়াৰ টেবুলৰ ওপৰত ৰাখিলেও ভাল ফল পায়। দাদা, পৰৱৰ্তী যি 4টা ৰাশিফল আছে সেই বিষয়ে জানিব বিচাৰিম। হয়, ওৱান্স এণ্ড কাপছ ধনু ৰাশি চেৰিটিৰিয়াছ। আজি নিবনুৱা ব্যক্তিসকলৰ কৰ্মপ্ৰাপ্তিৰ সুযোগ। আজি পৰিকল্পনাৰে কাম কাজত হাত দিব পাৰিব। হঠাৎ আপোনাৰ মনত লাভৰ কথা আহিব আৰু আনন্দ দিব। বিদ্যাত শুভ ফল। আটাৰ লগত চেনি মিক্স কৰাকৈ পৰুৱাক খাবলৈ দিয়ক, ভাল হ'ব। গ্ৰীণ কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি, লাকি নম্বৰ 9। ছৰ্টছ এণ্ড পেজ অফ ছৰ্টছ মকৰ ৰাশি কেপ্ৰিকৰ্ণ। আজি ৰাজনীতিবিদসকলে আশাৰ সঁহাৰি পাব। বিদ্যাৰ্থীসকলৰ উচ্চ শিক্ষা লাভৰ সুযোগ। মাটি বাৰী বিবাদ সম্পৰ্কীয় কথাত আগ নাবাঢ়িব। ব্যৱসায় বাণিজ্যত ক্ষয় ক্ষতিৰ সম্ভাৱনা। হোৱাইট কালাৰ লাকি, গল্ডেন কালাৰ আনলাকি, লাকি নম্বৰ 6। ছৰ্টছ এণ্ড টেম্পাৰেন্স কুম্ভ ৰাশি একুৰিয়াছ। আজি আপোনাৰ পিতৃস্থানীয় ব্যক্তিৰ পৰা কৰ্মপ্ৰেৰণা পাব। আৰ্থিক দিশত আয়ৰ মাত্ৰা বৃদ্ধি পাব। ভাতৃৰ পৰা অশান্তি। আজি দাম্পত্যত শুভ ফল। প্ৰেমত মতবিৰোধ। এখিলা বেলপাতত অলপ আতপ চাউল আৰু চন্দন লগাই শিৱলিংগ দৰ্পণ কৰক। য়েলো কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি, লাকি নম্বৰ 2। এতিয়া আহিছোঁ মীন ৰাশিলৈ, ওৱান্স এণ্ড পেণ্টাকলছ। শিল্পী সাহিত্যিকসকলৰ দুশ্চিন্তা বৃদ্ধি পাব। পাৰ্টনাৰশ্বিপ ব্যৱসায়ত লাভৱান হ'ব। অচিনাকি ব্যক্তিৰ পৰা সাৱধানে চলা ফুৰা কৰক। আজি প্ৰেমত বিচ্ছেদ। চিলভাৰ কালাৰ লাকি। আজি ক্ৰীম কালাৰ আনলাকি, লাকি নম্বৰ 7। আজি বজ্ৰংবাণ পাঠ কৰক। দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, তাৰ পূৰ্বে আপোনাৰ ঠিকনাটো এবাৰ দৰ্শকসকলক জনাই দিব। আপুনি মোক ইনষ্টাগ্ৰামত পাব, ইউটিউবত পাব, মই ফেচবুকতো আছোঁ। এভৰি ছানডে মোক ৰাতি 9টা বজাত ফেচবুক লাইভত পাব। ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব পাৰে। এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল
8822911171 আৰু এটা নম্বৰ হ'ল 9957421212 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া জ্যোতিষশাস্ত্ৰ শিতান্ত্ৰীৰ পৰা বিদায় লৈছোঁ ধন্যবাদ